নমস্কাৰ। আজি আমাৰ বাস্তুভিজ আছিলে এখন ৰেষ্টুৰেণ্টখন মোৰ লগৰ এজন বন্ধুৱে লৈছে। আমি সেই ভিজিট কৰিব গ'লোঁ। সেই ৰেষ্টুৰেণ্টখন আগতে এজন বেলেগ ব্যৱসায়ীয়ে চলাই আছিল, কিন্তু তেওঁ চলাব নোৱাৰিলে। চলাব নোৱাৰা কাৰণ কিছু থাকে যিবোৰ বাস্তুভুলৰ কাৰণে হয়। সেইকাৰণে মোৰ লগৰ বন্ধুজনে মাতিলে, মই তাত গ'লোঁ। গৈ তাত দেখিলোঁ তেওঁলোকৰ এণ্ট্ৰেঞ্চ ভুল আছিলে। তেওঁলোকৰ যিটো স্কোৱাৰ টাইপ হ'ব লাগে সেইখন এখন স্কোৱাৰ টাইপ নাছিলে। আৰু নৰ্থ জেগাটো যিটো কালাৰ আছিলে নৰ্থৰ কালাৰ বেয়া আছিলে গোটেই, আৰু যিখিনি এণ্টি প্ৰডাক্ট লগাই দিছিলে য'ত মানে ৱালত লগাইছে সেইখিনি কিন্তু আমাৰ বাস্তুমতে সুফল নিদিয়ে। আৰু তেওঁলোকৰ যিটো কেছ কাউণ্টাৰ জেগা ভুল আছিলে। আৰু ভুল আছে তেওঁলোকৰ যিটো আমাৰ পাকঘৰটো জেগা ভুল আছিলে, যিটো মানে আমাৰ কিটচেন বুলি কোৱা হয়। আৰু তেওঁলোকৰ যিটো ৱেষ্টত আণ্ডাৰগ্ৰাউণ্ড টেংকি আছিলে, সেই আণ্ডাৰগ্ৰাউণ্ড টেংকি থাকিলে বহুত বেয়া হয়। যদি পশ্চিম দিশত আণ্ডাৰগ্ৰাউণ্ড টেংকি থাকে বহুত বেয়া হয়। আমি সেই সকলোৱে ৰেমেডি দিলোঁ, আৰু ৰেমেডি যদি কৰাৰ পাছত তেওঁলোকৰ ৰেষ্টুৰেণ্টখন ভালদৰে চলিব। আৰু তাত আমি সোমোৱালৈকে কিছুমান নিগেটিভ এনাৰ্জি পালোঁ। সেই এনাৰ্জিখিনি তাত ৰিমুভ কৰিবৰ কাৰণে আমাৰ যিখিনি নিয়ম আছে নিয়মখিনি কৰিলোঁ। আৰু নিয়মখিনি কৰাৰ পাছত আমি তাত ৰিডিং কৰাৰ পাছত আমি ধুনীয়াকৈ ক'ত কি হ'ব, ক'ত লেট্ৰিন বাথৰুম, ক'ত আমাৰ কেছ কাউণ্টাৰ, ক'ত আমাৰ কিটচেন, ক'ত কাষ্টমাৰ বহিব, কাষ্টমাৰ কোনটোৱে ওলাব বা কোনটোৱে সোমাব, আমি সকলো ধুনীয়াকৈ দিয়াৰ পাছত আমি ৰেষ্টুৰেণ্টখন অ'পেনিং কৰিব। আৰু যদি বাস্তু চোৱা হয় বা এনেকৈ যদি আমি শুদ্ধ পথে যদি বাস্তু চাওঁ, আৰু তেওঁৰ ৰেষ্টুৰেণ্টখন আগবাঢ়ি যাব আৰু সকলোৱে ভাল হওক তাৰ কামনাৰে ধন্যবাদ।